শিশু আৰু কিশোৰ কালত মগজুৰ সঠিক বিকাশ হৈছে শিশু তথা কিশোৰ এজনৰ বাবে অতি প্ৰয়োজনীয় প্ৰক্ৰিয়া। শিশু তথা কিশোৰ এজনৰ সঠিক শাৰীৰিক বিকাশৰ লগতে মানসিক বা মগজুৰ বিকাশৰ জৰিয়তেহে শিশু তথা কিশোৰ এজনক এজন সুস্থ তথা দক্ষ নাগৰিক ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰি। শিশু তথা কিশোৰসকলক মগজুৰ বিকাশ তথা মানসিক দিশত শক্তিশালী কৰিবলৈ গ্ৰীষ্মকালীন শিক্ষানুষ্ঠান বন্ধ সময়ছোৱাত তিনিচুকীয়া ছুপাৰ কিডছ মিড ব্ৰেইন এক্টিভেশ্যন আৰু মেডিটেশ্যন চেণ্টাৰৰ প্ৰশিক্ষকসকলৰ দ্বাৰা তিনিচুকীয়াৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক মগজুৰ উপযুক্ত বিকাশ তথা মগজুৰ ব্যৱহাৰৰ ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে এক বিজ্ঞানসন্মত প্ৰশিক্ষণ শিবিৰৰ কৰ্মশালা অনুষ্ঠিত হয়। শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই মগজু বিকাশ তথা মানসিকভাৱে ছাত্ৰ ছাত্ৰীসকলক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ আয়োজিত কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন মগজুৰ বিকাশৰ লগত জড়িত পদ্ধতিৰ শিকোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক বৌদ্ধিক তথা আধ্যাত্মিক বিকাশ ক্ষেত্ৰতো বিভিন্ন পদ্ধতিৰ বিষয়ে অৱগত কৰোৱা হয়। 2022 চনত লখিমপুৰৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালা তিনিচুকীয়াত অনুষ্ঠিত কৰি অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকলক মগজুৰ কোষসমূহৰ সঠিক ব্যৱহাৰ তথা ধ্যান কেন্দ্ৰিত কৰাৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰি মানসিকভাৱে শক্তিশালী হ'ব পাৰি তাৰ এক সুন্দৰ নিদৰ্শন দিবলৈ সক্ষম হয়। এই কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে কৰ্মশালাক লৈ আশাপ্ৰদ ফল লাভ কৰা বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে আয়োজক সমিতিৰ লগতে প্ৰশিক্ষকসকলেও ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহজনক সঁহাৰিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। এইটো আচলতে মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰ, মেডিটেশ্যনটো ইয়াৰ এটা অংশ হয়। গতিকে আমি এইটো কৈছোঁ যে মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰ আমি 2022 চনৰ 3-4 ডিচেম্বৰৰ পৰাই মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত আৰম্ভ কৰিছিলোঁ। এতিয়া আমাৰ এই তিনিচুকীয়াবাসীৰ কাৰণে বিৰাট ভাল খবৰ যে তিনিচুকীয়াতো ছুপাৰ কিড মিড ব্ৰেইন এক্টিভেশ্যন নামৰ এটা চেণ্টাৰ ইতিমধ্যে আৰম্ভ হৈছে। কালি আৰু আজি দুদিনীয়া কৰ্মশালা আছিল আৰু এই মিড ব্ৰেইন এক্টিভেশ্যনটো কি বস্তু মই অকণমান চমুকৈ বুজাই দিওঁ, সুবিধা হ'ব ৰাইজৰ কাৰণে। যে আমাৰ ব্ৰেইনৰ 3টা পাৰ্ট আছে, তাৰে এটা ফ'ৰ ব্ৰেইন, এটা মিড ব্ৰেইন আৰু আনটো হৈছে হাইণ্ড ব্ৰেইন। সাধাৰণতে আমাৰ কি হৈছে মিড ব্ৰেইনটো ইনএক্টিভ হৈ থাকে আৰু সেই মিড ব্ৰেইনটো এক্টিভ যদি আমি কৰি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ শিক্ষাৰ্থীসকলৰ পঞ্চ জ্ঞানেন্দ্ৰিয় এক্টিভ হৈ যায় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয় যেতিয়া এক্টিভ হৈ যায় তেতিয়া তেওঁলোকৰ মেমৰি, ফ'কাছ, কনচেনট্ৰেশ্যন, পেচেঞ্চ আজি গোটেইবিলাক বাঢ়ি যায় আৰু লগে লগে তেওঁলোকৰ মোবাইল যিটো এডিকশ্যন সেই মোবাইল এডিকশ্যনটো নাইকিয়া হৈ যায়। আৰু শেহতীয়াকৈ আৰু এটা কথাত আমি তেওঁলোকৰ ক্ষেত্ৰত পাইছোঁ যে আমাৰ মিড ব্ৰেইন এক্টিভেশ্যন যিসকল শিক্ষাৰ্থীয়ে কৰিছে তেওঁলোকৰ ছেল্ফ কণ্ট্ৰলটো আহি গৈছে। আচলতে শিক্ষাৰ্থীসকলে যদি নিজে নিজক কণ্ট্ৰল কৰিব পৰা কেপাচিটি এটা পাই যায় তেতিয়াহ'লে আৰু তাতকৈ ডাঙৰ কথা একো নাই, আমি কোনেও কণ্ট্ৰল কৰিব নালাগে। গতিকে তিনিচুকীয়াত আমাৰ ছুপাৰ কিড মিড ব্ৰেইন এক্টিভেশ্যন আৰম্ভ হৈছে। আমাৰ কালি আৰু আজি মই কৈছোঁ ৱৰ্কশ্বপ হৈ গ'ল। ইয়াৰ পিছত এইটো যিহেতু 3মহীয়া কোৰ্চ, প্ৰত্যেক দেওবাৰে ক্লাছ হ'ব। আমাৰ ইয়াত 2জন ট্ৰেইনাৰ আছে, তেওঁলোকে আগবঢ়াই নিব। গতিকে মই ভাবিছোঁ সকলোৰে ভাল হ'ব। ধন্যবাদ জনাইছোঁ আপোনালোকক। মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰ এণ্ড মেডিটেশ্যন চেণ্টাৰটো অ'পেনিং কৰাৰ আঁৰতে আছে হ'ল আমাৰ মগজুৰ বিকাশ। মানে আমাৰ থাৰ্ড আই বুলি ক'লেই নহ'ব, আমাৰ মগজুটো ঈশ্বৰে আমাক জন্মগতভাৱে দিছে, কিন্তু মগজুৰ আমাৰ চেলছবোৰ বা নিউৰনছবোৰ আমাৰ ডেভেলপ নহয় বা 3 বছৰ বয়সত আমি ছাবকনচিয়াছ মাইণ্ডটো হেৰুৱাই পেলাওঁ। গতিকে কনচিয়াছ মাইণ্ডটো লজিকেল মাইণ্ড অনলি 10% আৰু আমাৰ ছাবকনচিয়াছ মাইণ্ডটো 50% আৰু আমাৰ আনকনচিয়াছ মাইণ্ডটো 40%। 100% আমাৰ গোটেই মাইণ্ডটোৰ আমি ছাবকনচিয়াছ মাইণ্ডটো যেতিয়া ইউজ কৰোঁ আমাৰ বহুত ডেভেলপ হয়। ইম্পচিবল একোৱেই নাথাকে, বেমাৰৰ ক্ষেত্ৰতে হওক, মানসিক বিকাশৰ ক্ষেত্ৰতে হওক, এডুকেশ্যনৰ ক্ষেত্ৰতে হওক, আধ্যাত্মিক বিকাশ, সামাজিক বিকাশ সকলোতে ডেভেলপ হয়।
কাৰণ মগজুটোৱে আমাৰ এটা ডাঙৰ পাৰ্ট হয়, যিটোৰ যোগেদি মগজুটো ইউজ কৰি বিশেষজ্ঞসকলে যেনেকৈ বহুত বস্তু আৱিষ্কাৰ কৰিছে, যেনেকৈ আজি আমি আপোনালোকৰ সন্মুখত আছোঁ, মিডিয়া, এইবোৰতো টেকন'লজি উন্নত দিনতে আমি পাইছোঁ, হয় নাই? গতিকে সকলো উন্নত হৈছে মগজুৰ বিকাশৰ কাৰণে। গতিকে টেকন'লজিৰ ফালৰ পৰা আমি এতিয়া যিহেতু উন্নত, এতিয়া এডুকেশ্যন ছিষ্টেমত অকল ব্লেকবোৰ্ডৰ লগত যদি আমি থাকি যাওঁ, মুখস্থ বিদ্যা বা টিউশ্যনৰ লগত, আমাৰ ল'ৰা ছোৱালীৰ যিটো মগজু আছে, তেওঁলোকৰ বিকাশখিনি যদি আমি অলপ কৰি দিওঁ, তেতিয়া তেওঁলোকে কি হয়, সিহঁতে অট'মেটিক হৈ নাথাকে। তেওঁলোকে মানে যিটো ছুপাৰ কনচিয়াছ ব্ৰেইনৰ যিটো জোৰ, সেই জোৰটো যেতিয়া আহি যায় তেওঁলোকে বহুত ডেভেলপ হয় নহয়, তেওঁলোকৰ আত্মবিশ্বাস বাঢ়ে, তেওঁলোকৰ মেমৰি পাৱাৰটো খুব ডেভেলপ হয়, তেওঁলোকৰ IQ CQ খিনি ডেভেলপ হয়, তেওঁলোকৰ গোটেইখিনি ডেভেলপ আপোনালোকে পাব ইয়াতে বেনিফিটখিনি। গোটেইখিনি মোবাইল আসক্তিটো এটা আজিকালি খুব জানিছে, আপোনালোকে শিপাইছে। মোবাইল আসক্তিৰ কাৰণে কি হৈছে, এতিয়া 2050 চনত বিশেষজ্ঞসকলে আৱিষ্কাৰ কৰিছে, মানে চাইণ্টিষ্টে, যে মায়'পিয়া নামৰ এটা ৰোগ সকলো ব্যক্তিৰে হ'ব, অকল চকুৰ ৰোগ, যিটো নেকি ভয়ানকভাৱে বিয়পিব। আৰু সেইটোৰ কাৰণে বিশেষভাৱে যেতিয়া চকুৰ ক্ষতি হোৱাই নহয়, ল'ৰা ছোৱালী হজমি শক্তিৰ পৰা, টোপনি ক্ষতিৰ পৰা, তেওঁলোকৰ মেমৰি পাৱাৰটো হ্ৰাস হৈ তেওঁলোকে মিছগাইড হৈছে। গতিকে মোবাইলটো ইউজ এণ্ড মিছ ইউজ, এই দুটা বস্তু যেতিয়া জানে, তেওঁলোকে ছেল্ফ কণ্ট্ৰলটো আহে। ছেল্ফ কণ্ট্ৰলটো যেতিয়া আহি যায়, তেওঁলোকে নিজক কণ্ট্ৰল কৰিব পৰা হৈ যায়। গতিকে মিড ব্ৰেইনৰ লগতে মেডিটেশ্যনটো তাৰ এটা পাৰ্ট হয়। মেডিটেশ্যনটো এনেকুৱা আমি কৰিছোঁ যে ধ্যান আৰু বিজ্ঞানৰ যিটো সানমিহলি, ছায়েন্স এণ্ড মেডিটেশ্যন দুইটাৰ সহযোগত আমি PMC আছাম, মই চলাই আছোঁ অল আছাম পিৰামিড স্পিৰিচুৱেল ছ'চাইটি মুভমেণ্ট, আৰু PMC হিন্দী, PMC তেলেগু, অল ৱৰ্ল্ডত 50খন দেশত আমাৰ মেডিটেশ্যনটো পাব। আনাপানাছাতি মেডিটেশ্যনৰ মই অসমৰ কাম কৰি আছোঁ। আৰু এইটোৰ যোগেদি কি হয়, তেওঁলোকৰ কনচেনট্ৰেট পাৱাৰটো বঢ়াই নহয়, তেওঁলোকৰ মেমৰি বহুত ডেভেলপ হয়, আৰু তেওঁলোকৰ সূক্ষ্ম প্ৰতিভাই নহয়, তেওঁলোকৰ গোটেইখিনি বিকাশ হ'বলৈ লয়। আৰু চৰ্দিৰ পৰা কেঞ্চাৰলৈকে তেওঁলোকে নিৰাময় কৰিব পৰা এটা ডাঙৰ পাৱাৰ পায়, কিয়নো আমাৰ গোটেইখিনি ব্ৰেইন ডেভেলপৰতেই হয়। যেনেকৈ উইল পাৱাৰটো আমাৰ জন্মগতভাৱে আছে, উইল পাৱাৰটো যদি আমি ইউজ কৰিব পাৰোঁ, আমি সকলোখিনি ইম্পচিবল পচিবল কৰিব পাৰোঁ। সেইকাৰণে আমি মেডিটেশ্যনটো ইয়াত ৰাখিছোঁ। কেলৈ? মেডিটেশ্যনটোৱে এটা পাৰ্ট য'ত নেকি আমি শূন্য স্থিতিত যাব পাৰোঁ। কাৰণ আমি এনি টাইম 60,000 আমি থটছত থাকোঁ গোটেই দিনটো, ইমান থটছ লেভেল আমি, আৰু সকলো অতীতৰ ভাবোঁ, নহ'লে ভৱিষ্যতৰ ভাবোঁ। মেডিটেশ্যন আমাক শিকায় প্ৰেজেণ্ট মমেণ্টত থকা, আজিৰ দিনটো আজিয়ে ভাবা, কাইলৈতো কাইলৈ নিজে চিন্তা কৰিব। আৰু কালিৰটো কি হ'ল সেইটো যদি আমি পাগলি থাকোঁ, তেতিয়া আমাৰ কি হয়, নাৰ্ভছৰ প্ৰব্লেম হয়, আমাৰ বহুত ধৰণৰ ক্ষতি হয় আমাৰ মানসিকভাৱে, আৰু আমি বেমাৰীভাৱে ডিক্লেয়াৰ কৰোঁ। গতিকে আমাৰ সকলোখিনি বেমাৰ কণ্ট্ৰল কৰিব পৰা যিটো আত্ম কেপাচিটি আমাৰ ভিতৰতে থাকে, যাতে প্ৰব্লেমটো আমাৰ ভিতৰৰ পৰা উদয় হয়, চলিউশ্যনো আমাৰ ভিতৰতে থাকে। মেডিটেশ্যনে অন্তৰ্দৃষ্টি খোলে, অন্তৰ্জ্ঞান খোলে, আৰু আমাৰ যিটো ইনাৰ ভিজনটো ডেভেলপ কৰে, ইণ্টিউশ্যন পাৱাৰ ডেভেলপ কৰে। তাতে থাৰ্ড আই বুলি যিটো কৈ আছোঁ ন, তৃতীয় নেত্ৰ সকলোৰে আছে, থাৰ্ড আইটো আমাৰ ডেভেলপ নহয়, যিটো আজ্ঞা চক্ৰ বুলি কোৱা হয়, আমাৰ চক্ৰ কিছুমান আছে বডিত, আজ্ঞা চক্ৰটো যেতিয়া ডেভেলপ হয়, আমাৰ সকলোখিনি ডেভেলপ, অৰ্থাৎ আমি চকু বন্ধ কৰিও, যেনেকৈ আজি আমাৰ ৰিজাল্ট পাইছে, ইয়াতে চকু বন্ধ কৰি তেওঁলোকে কালাৰ ক'ব পাৰিছে। এনেকৈ এইটো ফাৰ্ষ্ট কোৰ্চ, ছেকেণ্ড থাৰ্ড লেভেলত আমাৰ তেওঁলোকে আৰু অলপ ডেভেলপ হ'ব। কাৰণ তাৰ কাৰণে যে একেদিনে আমি কৰি দিলোঁ হৈ যাব, সেইটো মই নকওঁ, কিয়নো চব বস্তুৰ এটা অনুশীলন থাকে, অভ্যাস লাগিব ন। অভ্যাসটো গাৰ্জেনসকলে কৰিব লাগিব, তেওঁলোকে সেই প্ৰচেছৰ মাজেদি যাব লাগিব, গ'লে নিশ্চয় সকলোখিনি হ'ব, কাৰণ ইম্পচিবল একো নাই। এইখিনি